মোৰ নাম নয়না। দুদিনৰ পাছতে মোৰ বিয়া। এই বিয়াখন সম্পূৰ্ণৰূপে মোৰ মা দেউতাৰ ইচ্ছামতে আয়োজন হৈছিল। ময়ো মা দেউতাৰ সিদ্ধান্তত সুখী হৈ তেওঁলোকৰ সিদ্ধান্তক আনন্দ মনেৰে মানি লৈছিলোঁ। এই বিয়াত মোৰ অলপো আপত্তি নাছিল। আচলতে মই কেতিয়াও মোৰ ঘৰৰ পৰা ওলাই বাহিৰত ঘূৰি ফুৰা ছোৱালী নাছিলোঁ। সৰুৰে পৰাই মাৰ মুখত শুনিছিলোঁ যে বাহিৰৰ জগতখন বৰ নিষ্ঠুৰ, ভুলতে কেতিয়াও এই পৃথিৱীত ভৰি দিব নালাগে। এই কাৰণেই মই বহুত ভয়াতুৰ হৈ পৰিছিলোঁ। সদায় মোৰ মনত আত্মবিশ্বাস আৰু সাহসৰ অভাৱ আছিল, আৰু আটাইতকৈ ডাঙৰ কাৰণটো আছিল মই খুব কমেইহে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছিলোঁ। যেতিয়া মই কাৰোবাৰ লগত কথা পাতিবলগীয়া হৈছিল, তেতিয়া মই বৰ কষ্টেৰেহে কথা পাতিব পাৰিছিলোঁ, কাৰো লগত ফ্ৰী হ'ব পৰা নাছিলোঁ। মায়ে মোক প্ৰায়েই কৈছিল যে এইজনী আনৰ ঘৰলৈ গৈ কেনেকৈ জীয়াই থাকিব ভগৱানেহে জানে। কিন্তু এতিয়া দুদিনৰ পাছতে মোৰ বিয়া। ভয়তে মোৰ বুকুখন দুৰু দুৰুকৈ কঁপিছিল। মোৰ ভৱিষ্যত জীৱন কেনেকুৱা হ'ব সেয়া মই নাজানো, কিন্তু মই মোৰ মা দেউতাৰ সিদ্ধান্তৰ আগত মূৰ তল কৰিছিলোঁ। মই মাত্ৰ ভাবিছিলোঁ যে তেওঁলোকে মোৰ বাবে যিয়েই নকৰক কিয় সদায় মোৰ ভালৰ বাবেই কৰিব। মোৰ বিয়াৰ দিনটোত দেউতা বৰ সুখী হৈছিল। যদিও সেই সময়ত তেওঁৰ স্বাস্থ্য বহুত বেয়া আছিল, তথাপিও বিয়াৰ সকলো কাম তেওঁ নিজেই চোৱা চিতা কৰিছিল। আলহীক শুশ্ৰূষা কৰাৰ পৰা ধৰি খাদ্যৰ চোৱা চিতা কৰালৈকে দেউতাই সকলো নিজেই কৰিছিল। যন্ত্ৰৰ দৰে সকলো কাম কৰি দৌৰি ফুৰিছিল। মই ঘৰৰ একমাত্ৰ ছোৱালী আছিলোঁ, আৰু মোৰ দুটা ভাইটি আছিল। আমাৰ ঘৰৰ পৰিস্থিতিও বৰ ভাল নাছিল, কিন্তু দেউতাই বছৰ বছৰ ধৰি মোৰ বিয়াৰ বাবে কমকৈ হ'লেও টকা জমা কৰি ৰাখিছিল, যাতে তেওঁ উপযুক্ত পাত্ৰ এজনলৈ মোক আনন্দ মনেৰে বিয়া দিব পাৰে। অৱশেষত আজি সেই দিনটো আহিছিল, আৰু দেউতাৰ সুখৰ কোনো সীমা নাছিল। দেউতাই সঞ্চয় কৰা ধনেৰে মোক বিয়া দিব পৰাকৈ সাজু হ'ব পৰা নাছিল, গতিকে মোৰ বিয়াৰ বাবে তেওঁ ঋণ লৈছিল, আৰু এইদৰে মোৰ বিয়াৰ বাবেই তেওঁ ঋণী হৈ পৰিছিল। এই কথা মই জানিব পাৰিছিলোঁ, আৰু মই এইটোও জানিব পাৰিছিলোঁ যে দেউতাৰ বাবে এই ঋণ পৰিশোধ কৰাটো অতি কঠিন হ'ব। এই সময়ত দেউতালৈ মোৰ বৰ দুখ লাগিছিল। যি নহওক, বহুত আনন্দৰ মাজেৰে মোৰ বিয়াখন শেষ হ'ল, আৰু মই কইনা হৈ শহুৰৰ ঘৰলৈ আহিলোঁ। শহুৰৰ ঘৰত সকলোৱে মোক আনন্দ মনেৰে সম্ভাষণ জনাইছিল। মোৰ শহুৰ শাহু সকলো মোক লৈ বৰ সুখী হৈছিল। দেখাত মই বৰ ধুনীয়া আছিলোঁ, সেইবাবেই চাগৈ কোনোবাই মোক দেখিলেই মোৰ ফালে একেথৰে চাই আছিল। ধুনীয়া নীলাভ চকু, গাখীৰৰ দৰে বগা ৰং, কঁকাললৈকে পৰা দীঘল ক'লা চুলি, এইবোৰৰ কাৰণেই মায়ে মোক ঘৰৰ পৰা খুব কমেইহে তেওঁৰ লগত বাহিৰলৈ উলিয়াই আনিছিল। মোৰ সৌন্দৰ্যক লৈ মা দেউতাই ভয় খাইছিল, কিজানি মোক লৈ কোনোবাই বেয়া ব্যৱহাৰ কৰে। বিয়াৰ পূৰ্বে স্বামীয়ে মোক খন্তেকহে দেখা পাইছিল, কিন্তু আজি তেওঁ মোক তেওঁৰ সন্মুখত বহি থকা দেখি বহুত আৱেগিক হৈ পৰিল। ইমান ধুনীয়া ছোৱালী এজনী যে তেওঁৰ পত্নী হৈ আহিছে, তেওঁ চাগৈ বিশ্বাস কৰিব পৰা নাছিল। আমাৰ বিয়াৰ প্ৰথম নিশাই মোৰ স্বামীয়ে মোক ইমানেই মৰম দিছিল যে মোৰ মনৰ পৰা সকলো ভয় আঁতৰি গ'ল। মই বহুত সুখী হৈছিলোঁ, আৰু ইমান মৰমীয়াল জীৱন সংগী পোৱাৰ বাবে ভগৱানক ধন্যবাদ দিছিলোঁ। বিয়াৰ প্ৰথম দিন এনেকৈয়ে খুব ভালদৰে পাৰ হৈ গ'ল, কিন্তু বিয়াৰ পিছদিনা মোৰ পেটত সামান্য বিষ হ'বলৈ ধৰিলে। বিষটো কম আছিল বাবে মই আওকাণ কৰিলোঁ, কাৰণ বিয়াৰ কিছুদিনৰ আগতেও মোৰ এনে পেটৰ বিষ হৈছিল যদিও কিছু সময়ৰ পিছতে বিষটো নাইকিয়া হৈছিল। ইয়াৰ পাছত কেইবাবাৰো মোৰ এনেকুৱা হৈছিল যদিও মই গুৰুত্ব নিদিলোঁ। আজিও কিছু সময় এনেদৰে বিষটো হৈ আছিল যদিও পাছত ভাল পালোঁ, সেইবাবে মই ইয়াৰ প্ৰতি কোনো গুৰুত্ব নিদিলোঁ। ইফালে আজি মোৰ শহুৰৰ ঘৰত দ্বিতীয় দিন আছিল। গোটেই ঘৰখন আলহীৰে ভৰি আছিল। এনে অৱস্থাত মই অসুস্থ বুলিও কাকো ক'ব পৰা নাছিলোঁ, কাৰণ এই কথা ক'লেই সকলোৱে ক'ব যে নতুন কইনাৰ গা বেয়া হ'লেই নে। এই কথা ভাবি মই নিজৰ ঠাইত মনে মনে বহি থাকিলোঁ। কিছু সময়ৰ পাছত মোৰ পৰিয়ালৰ মানুহবোৰো আহিল। এই সময়তে বিষটো আকৌ এবাৰ বাঢ়ি আহিল, আৰু মই অস্থিৰ অনুভৱ কৰিবলৈ ধৰিলোঁ। মোৰ এনে লাগিছিল যেন মোৰ স্বাস্থ্য ক্ৰমান্বয়ে বেয়া হৈ গৈ আছে, তথাপিও মই সহ্য কৰি আছিলোঁ। লাহে লাহে আলহীসকল আহিয়ে থাকিল, আৰু কইনাই মুখ দেখুওৱাৰ ৰীতি নীতি চলি আছিল, কিন্তু মোৰ বিষটো তেতিয়াও কমা নাছিল। মই কেনেবাকৈ নিজকে নিয়ন্ত্ৰণ কৰি মুখত ভুৱা হাঁহি এটা লৈ বহি আছিলোঁ।
ৰাতি আমাৰ ঘৰৰ পৰা অহা সকলো মানুহ গুচি গৈছিল আৰু স্বামীগৃহৰ আলহীৰ ভিৰো কমিছিল। শাহুৱে মোক জিৰণি ল'বলৈ মোৰ কোঠালৈ পঠিয়াই দিলে। নিজৰ কোঠালৈ আহি মই বৰ সকাহ অনুভৱ কৰিলোঁ, কাৰণ ৰাতিপুৱাৰ পৰাই বহি থকাৰ বাবে পিঠিখন জঠৰ হৈ পৰিছিল আৰু পেটৰ বিষো বেছি হৈ পৰিছিল। মই মোৰ কোঠালৈ আহি মনে মনে শুই থাকিলোঁ আৰু বিষটো কমি যোৱালৈ অপেক্ষা কৰিলোঁ। মই ভাবি আছিলোঁ যে এসময়ত বিষটো নিজে নিজে কমি যাব। সঁচাকৈয়ে কিছু সময়ৰ পাছত বিষটো নিজে নিজে কমিবলৈ ধৰিলে আৰু মই সকাহৰ হুমুনিয়াহ এটা কাঢ়িলোঁ। বিয়াত বজাৰৰ অত্যাধিক মছলাযুক্ত খাদ্য খাব লগা হৈছিল আৰু হয়তো সেইবাবেই মোৰ পেটৰ বিষ হৈছিল। ইয়াৰ বাহিৰে অন্য কিবা কাৰণ আছে বুলি মই ভাবিব পৰা নাছিলোঁ। কিন্তু এই মোৰ মনোভাৱটো কাকো প্ৰকাশ কৰিব নোৱাৰিলোঁ, কাৰণ সকলোৱে ভাবিব যে বেছিকৈ খোৱাৰ বাবে মোৰ পেটৰ বিষ হৈছে। পেটৰ বিষৰ ভয়ত মই ৰাতিৰ আহাৰো খোৱা নাছিলোঁ। বিষটো অলপ কমিছিল। গোটেই দিনটো মই ভাগৰুৱা হৈ পৰিছিলোঁ, সেইবাবে বিচনাত শুই পৰাৰ লগে লগে মোৰ টোপনি আহিল। ৰাতি মোৰ স্বামী প্ৰণৱ কেতিয়া কোঠালৈ আহিল মই নাজানো, কিন্তু তেওঁ মোক অশান্তি দিয়াটো উচিত বুলি নাভাবিলে আৰু মোৰ ওচৰতে শুই পৰিল। পাছদিনাও আলহী অহা যোৱা কৰিছিল, কিন্তু ভগৱানৰ কৃপাত আজি মোৰ একেবাৰে কষ্ট অনুভৱ হোৱা নাছিল। আজি আমাৰ বিয়াৰ তৃতীয় দিন আছিল। বিয়াত পৰিশ্ৰমৰ বাবে সকলোৱে ভাগৰুৱা হৈ পৰিছিল, সেইবাবে ঘৰৰ সকলোৱে দেৰিকৈ সাৰ পালে। মই নতুন কইনা আছিলোঁ, গতিকে মোক কোনেও শোৱাৰ পৰা সোনকালে জগাই দিয়া নাছিল। দিনৰ 11 বজাতহে মই সাৰ পালোঁ। গা ধুই অহাৰ পাছত ননন্দে মোৰ বাবে ব্ৰেকফাষ্ট লৈ আহিল। ব্ৰেকফাষ্ট কৰি মই কোঠাৰ পৰা ওলাই আহিলোঁ আৰু পৰিয়ালৰ লোকৰ লগত বহিলোঁ, কথা পাতিলোঁ। কিন্তু তাৰ পাছত আকৌ মোৰ বিষটো অনুভৱ হ'বলৈ ধৰিলে। কিন্তু মই ইয়াক মোৰ মনৰ ভ্ৰম বুলি ভাবি ল'লোঁ আৰু সকলোৰে লগত হাঁহি হাঁহি সময় কটাবলৈ ধৰিলোঁ। বিয়ালৈ অহা স্বামীৰ পৰিয়াল আৰু মিতিৰৰ কিছু আলহী তেতিয়াও আমাৰ ঘৰতে আছিল। বিদেশত থকা প্ৰণৱৰ পেহীয়েকো উপস্থিত আছিল। তেওঁ মোৰ ভৰিৰ পৰা মূৰলৈকে মনোযোগেৰে চাইছিল আৰু মই বৰ নাৰ্ভাছ হৈ পৰিছিলোঁ। পেহীৰ চকু দুটা মোৰ শৰীৰৰ মাজেৰে পাৰ হৈ যোৱা যেন অনুভৱ হ'ল। এই কাৰণেই মই বহি থাকি মোৰ অধিক অস্বস্তি অনুভৱ হৈছিল। সেয়ে তাৰ পৰা উঠি আহি মোৰ কোঠালৈ গ'লোঁ। পেটৰ বিষো আকৌ বাঢ়িবলৈ ধৰিলে। ইতিমধ্যে দুপৰীয়া হৈছিল। অলপ সময় শুই দিয়াৰ উদ্দেশ্যেৰে বিচনাত পৰিলোঁ আৰু ভাবিলোঁ যে শুলে হয়তো মোৰ বিষটো অলপ আৰাম পাম। এইবোৰ ভাবি থাকোঁতেই কেতিয়া মোৰ টোপনি গ'ল গমেই নাপালোঁ। সাৰ পাই দেখিলোঁ সন্ধিয়া লাগিল। বিচনাৰ পৰা উঠিবলৈ চেষ্টা কৰিলোঁ যদিও একেবাৰে উঠিবলৈ মন নগ'ল। ইফালে মই কইনা, প্ৰতিটো খোজ চিন্তা কৰি দিবলগীয়া হৈছিল, চিন্তা কৰি কাম কৰিবলগীয়া হৈছিল। মাৰ ঘৰত যেতিয়াই মন যায় শুইছিলোঁ, মন গ'লেই খাইছিলোঁ। এই ভাবিয়েই মই বিচনাৰ পৰা উঠি গৈ হাত মুখ ধুই আকৌ কোঠালৈ সোমাই আহোঁতে হঠাৎ আকৌ পেটৰ বিষৰ যন্ত্ৰণা এটা অনুভৱ কৰিলোঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ যাতে মোৰ পেটৰ বিষটো নাইকিয়া হয়। কিন্তু এইবাৰ কমি যোৱাৰ পৰিৱৰ্তে বিষটো আৰু বাঢ়ি আহিছিল। পেটৰ বিষ আৰু তীব্ৰতৰ হৈ পৰিছিল, ফলত মোৰ অৱস্থা বেয়া হৈ আহিছিল। এই সময়ত মোৰ পেটৰ বিষ হৈছে বুলি কাকো মাতিবলৈও সাহস হোৱা নাছিল, কাৰণ তেতিয়া প্ৰণৱো ঘৰত উপস্থিত নাছিল। ইমান তীব্ৰ যন্ত্ৰণাত ভুগি বহু সময় পাৰ কৰিলোঁ। তেনেতে প্ৰণৱ আহি মোৰ অৱস্থা দেখি মোৰ স্বাস্থ্যৰ কথা সুধিলে, কাৰণ বিষৰ যন্ত্ৰণাত মোৰ মুখখন সম্পূৰ্ণ শেঁতা হৈ পৰিছিল। মোৰ এই অৱস্থা দেখি স্বামীয়ে মোক ডাক্তৰৰ ওচৰলৈ নিবলৈ জোৰ দিলে, কিন্তু মোৰ ডাক্তৰৰ ওচৰলৈ যাবলৈ মন নগ'ল। সেয়ে ঘৰত থকা পেটৰ বিষৰ ঔষধ কিছু বিচাৰিলোঁ। প্ৰণৱে ঔষধ বিচাৰি আনি দিয়াত মই সেই ঔষধ খালোঁ আৰু কিছু সময়ৰ পাছত বিষ অলপ কমিল, কিন্তু সম্পূৰ্ণৰূপে ভাল হোৱা নাছিল। তথাপিও মই সকাহৰ হুমুনিয়াহ এটা লৈছিলোঁ। এনেকৈ 1 ঘণ্টা 2 ঘণ্টা সুকলমে পাৰ হৈ গ'ল আৰু মোৰ স্বামী প্ৰণৱো চিন্তামুক্ত হৈছিল। ঘৰৰ সকলোৱে একেলগে ৰাতিৰ আহাৰ খাইছিল, কিন্তু মই মাত্ৰ নামৰ খাতিৰত অলপ খালোঁ। প্ৰণৱে ক'লে যে যদি তোমাৰ গাটো ইমান ভাল নহয় তেন্তে তুমি কোঠালৈ গৈ জিৰণি লোৱা। ময়ো লগে লগে বহাৰ পৰা উঠি কোঠালৈ আহিলোঁ, কাৰণ মই শুবলৈ বিচাৰিছিলোঁ। শুই থকাৰ মাত্ৰ কেইমিনিটমান সময় পাৰ হৈ গ'ল। হঠাতে পুনৰ পেটৰ বিষৰ প্ৰচণ্ড ঢৌ উঠিল আৰু মই চিঞৰি উঠিলোঁ। সকলোৱে মোৰ কোঠালৈ সোমাই আহিল আৰু মোৰ অৱস্থা দেখি প্ৰণৱ বিচলিত হৈ পৰিল। তেওঁ মোক কঠোৰভাৱেই ক'লে, তোমাক মই তেতিয়াই ক'লোঁ যে ডাক্তৰৰ ওচৰলৈ যাওঁ, কিন্তু তুমি মোৰ কথা নুশুনিলা।
আচলতে বিয়াৰ মাত্ৰ তৃতীয় দিন হোৱাৰ বাবে মই তেওঁৰ লগত যাবলৈ দ্বিধাবোধ কৰিছিলোঁ। কিন্তু এতিয়া প্ৰণৱে মোৰ কথা নুশুনি মোক ডাক্তৰৰ ওচৰলৈ যোৱাৰ বাবে সাজু হ'বলৈ ক'লে আৰু নিজেও সাজু হ'বলৈ ধৰিলে। সাজু হৈ কোঠাৰ পৰা ওলাই আহোঁতে মোৰ শাহুমাও মোৰ স্বাস্থ্যক লৈ চিন্তাত পৰিল। তেওঁ আমাক আশীৰ্বাদ দি দুয়োকে ডাক্তৰৰ ওচৰলৈ পঠিয়াই দিলে। ডাক্তৰৰ ওচৰ পোৱাৰ পিছত দুয়োজনে নিজৰ নম্বৰলৈ অপেক্ষা কৰি বহিলোঁ। চিকিৎসালয়লৈ বিভিন্ন ধৰণৰ ৰোগী আহি আছিল। কোনোৱে হস্পিটেলত থকাৰ বাবে সুখী হৈছিল, আন কোনোৱে নিজৰ আপোনজনৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। কিন্তু মোৰ পেটৰ বিষটো ইমানেই বেছি হৈছিল যে মই বহি থাকিবও নোৱাৰিলোঁ। বিষৰ তীব্ৰতাৰ বাবে মই থিয় হৈ এনেই খোজকাঢ়িবলৈ ধৰিলোঁ। মুঠতে মই কোনো মুহূৰ্ততে শান্তি পোৱা নাছিলোঁ আৰু মোৰ অস্থিৰতা বাঢ়ি আহিছিল। যেতিয়া মোৰ স্বাস্থ্যৰ অৱনতি ঘটিল, মোৰ ক্ৰমিক নম্বৰলৈ অপেক্ষা নকৰাকৈয়ে মই ডাক্তৰৰ ওচৰলৈ সোমাই গৈ তেওঁৰ লগত কথা পাতিলোঁ। ডাক্তৰে খৰধৰকৈ মোক জৰুৰীকালীন কক্ষলৈ লৈ গৈ মোক পৰীক্ষা কৰিবলৈ ধৰিলে। ডাক্তৰে সুধিলে, ক'ত বিষ আছে? মই মোৰ পেটৰ সেই অংশত হাত থৈ দেখুৱালোঁ য'ত বিষ হৈছিল। ডাক্তৰে মোৰ পেটৰ বিষৰ কাৰণ সঠিককৈ বুজিব পৰা নাছিল। তথাপিও তেওঁ মোক বিষৰ ইনজেকশ্যন দিয়াৰ লগতে কিছু ঔষধ দি ঘৰলৈ পঠিয়াই দিলে। ঘৰলৈ অহাৰ পিছত মই ঔষধ খালোঁ আৰু কিছু সকাহ পাই শুই পৰিলোঁ। ৰাতিপুৱালৈকে বিষটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ গ'ল। দিনটো ভালদৰেই ঘৰুৱা কাম বন কৰিলোঁ। কিন্তু তাৰ পিছত সন্ধিয়ালৈ মোৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটিল আৰু মোক পুনৰ চিকিৎসালয়লৈ লৈ যোৱা হ'ল। এইবাৰ ডাক্তৰে মোক আল্ট্ৰাছাউণ্ড কৰিবলৈ পৰামৰ্শ দিলে আৰু ক'লে যে আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট চাইহে তেওঁ কিবা এটা জানিব পাৰিব আৰু আল্ট্ৰাছাউণ্ডটো এতিয়াই কৰিব লাগিব বুলি ক'লে। কিছু সময়ৰ পাছত মোৰ আল্ট্ৰাছাউণ্ড কৰা হ'ল। আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট আহিবলৈ এতিয়াও কিছু সময় বাকী আছিল। কিন্তু মোৰ স্বাস্থ্য অধিক বেয়া হ'বলৈ ধৰিলে। মোক আকৌ জৰুৰীকালীন কোঠালৈ লৈ যোৱা হ'ল আৰু ডাক্তৰে আকৌ বিষ কমোৱাৰ বাবে বেজী দিলে। মই হস্পিটেলৰ বিচনাত পৰি আছিলোঁ। কিছু সময়ৰ পাছত আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট আহিল। ডাক্তৰজনে মোৰ ওচৰতে আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্ট লৈ থিয় হৈ চাই আছিল। প্ৰণৱো মোৰ ওচৰতে বহি আছিল। ডাক্তৰজনে আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্টটো দেখি থতমত খালে। তেওঁ বহুত সময় ৰিপৰ্টটো চাই আছিল যদিও একো কোৱা নাছিল। অৱশেষত প্ৰণৱে নিজেই ডাক্তৰক সুধিলে, ৰিপৰ্টত কি আছে ছাৰ? ইয়াৰ উত্তৰত ডাক্তৰে কোৱা কথাখিনি শুনি মই থতমত খালোঁ আৰু প্ৰণৱেও খঙৰ চকুৰে ডাক্তৰৰ ফালে চাবলৈ ধৰিলে। মোৰ কাণ দুখনে বিশ্বাস কৰিব পৰা নাছিলোঁ, এয়া ডাক্তৰে কি কৈ আছিল। কিছু সময়ৰ পাছত যেতিয়া মই ডাক্তৰে কোৱা কথা বুজি পালোঁ, মোৰ মূৰৰ ওপৰত আকাশখন ভাগি পৰা যেন লাগিল। মোৰ অৱস্থা এনেকুৱা হৈ পৰিল যেন মোৰ শৰীৰত কোনো প্ৰাণ নাই। প্ৰণৱে মোৰ ফালে এনে চকুৰে চালে যেন মই এজনী ডাঙৰ অপৰাধী। মোৰ ওপৰত অবিশ্বাস ভাৱ প্ৰণৱৰ চকুত স্পষ্টকৈ দেখা গৈছিল। তেওঁ মোক এগৰাকী চোৰৰ ফালে চোৱা দি চাই আছিল। ডাক্তৰৰ কথাৰ উত্তৰত মই কি কওঁ আৰু মোৰ স্বামী প্ৰণৱক কি উত্তৰ দিম একোৱেই ভাবিব পৰা নাছিলোঁ। মোৰ মনৰ পৃথিৱীখনত খন্তেকতে ধুমুহাৰ সৃষ্টি হৈছিল। ডাক্তৰে কৈছিল, আপুনি কেইমাহমানৰ আগতে গৰ্ভপাত কৰিছিল, সেইবাবেই আপোনাৰ পেটত বিষ হৈছে। প্ৰণৱে ক'লে, আমাৰ বিয়া হোৱা মাত্ৰ 3 দিন পাৰ হৈছে, এইটো কেনেকৈ সম্ভৱ হ'ব? ডাক্তৰে আচৰিত হৈ ঘৃণনীয় চকুৰে মোৰ ফালে চাবলৈ ধৰিলে যেন মই কিবা ডাঙৰ পাপ কৰিলোঁ। ডাক্তৰে ক'লে, এই বিষয়ে আপুনি আপোনাৰ পত্নীক সোধক, তেওঁ ক'ত ঘূৰিছিল তেওঁহে জানিব। ডাক্তৰৰ মুখৰ পৰা এই কথাবোৰ শুনি গোটেই কোঠাটো মোৰ চকুৰ আগত ঘূৰি থকা যেন লাগিল। প্ৰণৱে ৰঙা পৰা চকুৰে মোৰ ফালে চাই আছিল আৰু অপৰাধী নহ'লেও মই তেওঁৰ সন্মুখত মূৰ নমাই বহি আছিলোঁ। ৱাৰ্ডত উপস্থিত থকা আন নাৰ্ছসকলেও মোৰ ফালে চাই ইজনীয়ে সিজনীক কাণত কিবা ফুচফুচাই কৈ আছিল। প্ৰণৱ বহু সময় মাটিলৈ চাই নিমাত হৈ বহি আছিল। ডাক্তৰে মোৰ ফালে ঘৃণনীয় চকুৰে চাই আছিল যদিও মই মোৰ পক্ষত এটা শব্দও ক'ব পৰা নাছিলোঁ। তেওঁ মোৰ চৰিত্ৰত পোনপটীয়াকৈ দাগ পেলাইছিল, অথচ মই অকৰা বোবাৰ দৰে জঠৰ হৈ বহি আছিলোঁ। মই অপৰাধী নহ'লেও মই মোৰ স্বামীৰ চকুলৈ চাব পৰা নাছিলোঁ। মোৰ নিৰ্দোষিতাক কেনেকৈ পতিয়ন নিয়াব পাৰিম মই বুজিব পৰা নাছিলোঁ। এই সময়ত মোৰ মাৰ কথা বাৰে বাৰে মনত পৰিবলৈ ধৰিলে। মোৰ এই কম কথা কোৱাৰ অভ্যাসৰ বাবে মা আগৰে পৰাই চিন্তিত হৈছিল। মায়ে জানিছিল যে মোৰ আত্মবিশ্বাসৰ বহুত অভাৱ। মই নিজৰ কথাকে ভালদৰে ক'ব নাজানো আৰু আজি যেতিয়া মোৰ চৰিত্ৰক বদনামি কৰি কথা কোৱা হৈছিল, মোৰ ওঠ দুখন আৰু জঠৰ হৈ পৰিছিল।
আজি মই মাৰ অভাৱ উপলব্ধি কৰিলোঁ, কিয়নো মই কেতিয়াও নিজৰ কথা ক'বলৈ শিকিব পৰা নাছিলোঁ। কিছু সময়ৰ পাছত নাৰ্ছ এগৰাকী আহি পেটৰ বিষ বন্ধ কৰিবলৈ চেলাইনৰ লগত ইনজেকশ্যন দিলেহি। সেই চেলাইনটো শেষ হওঁতে প্ৰায় 2 ঘণ্টা লাগিল। এই 2 ঘণ্টা সময় মই শৰবিদ্ধ হৈ পৰি আছিলোঁ আৰু প্ৰণৱে মোৰ সন্মুখতে তললৈ চাই নীৰৱে বহি আছিল। ডাক্তৰৰ কথাত মই আচৰিত হৈছিলোঁ, কাৰণ মই কেতিয়াও গৰ্ভৱতী হোৱা নাছিলোঁ। তেনেস্থলত ডাক্তৰে ইমান ডাঙৰ মিছা কথা এটা কেনেকৈ ক'ব পাৰিলে? চেলাইন শেষ হোৱাত প্ৰণৱে মোক ঘৰলৈ লৈ আহিল। স্বামীৰ ৰঙা চকু আৰু খং দেখি মোৰ বৰ ভয় লাগিছিল। জীৱনত মই গৰ্ভধাৰণ কৰাটো বহুত দূৰৈৰে কথা। মোৰ স্বামীৰ বাহিৰে আন কোনেও মোক কেতিয়াও স্পৰ্শ কৰা নাছিল। মই একেবাৰে বিশুদ্ধ আছিলোঁ, আৰু তেনে ক্ষেত্ৰত ডাক্তৰে ইমান অপবাদ মোক কেনেকৈ দিব পাৰিলে? কথাবোৰ ভাবি ভাবি মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। প্ৰণৱে মোক ঘৰৰ ভিতৰলৈ টানি লৈ গ'ল। মই মোৰ কোঠালৈ গৈছিলোঁ আৰু প্ৰণৱ পোনে পোনে মাকৰ কোঠালৈ গৈছিল। এই বিষয়ে তেওঁ মোক এষাৰ কথাও সোধা নাছিল। হয়তো ডাক্তৰৰ কথাত তেওঁ বিশ্বাস কৰিছিল। এবাৰো মোক নিজকে বুজাবলৈ সুযোগ দিয়া নহ'ল। মই মোৰ কোঠাত বহি এই কথা ভাবি চিন্তা কৰি আছিলোঁ, আৰু ইয়াৰ পিছত কি হ'ব একো জনা নাছিলোঁ। মাথো মই কান্দিছিলোঁ। তেনেতে হঠাৎ আমাৰ কোঠাটোৰ দুৱাৰখন খোল খালে আৰু প্ৰণৱৰ লগতে মাকো কোঠালৈ সোমাই আহিল। কোঠাটোত সোমোৱাৰ লগে লগে প্ৰণৱৰ মাকে মোক গালি পাৰিবলৈ ধৰিলে। তেওঁ কৈছিল, কেনে ধৰণৰ চৰিত্ৰহীন ছোৱালী মোৰ ল'ৰালৈ বিয়া কৰাই আনিলোঁ। মোৰ সন্মুখতে মোৰ মা আৰু দেউতাক ফোন কৰি মোৰ বিষয়ে বহুত বেয়া কথা শুনালে আৰু ক'লে, এতিয়াই আহি আপোনালোকৰ ছোৱালীজনীক ঘৰলৈ লৈ যাওক। এনে চৰিত্ৰহীন বোৱাৰীক তেওঁ নিজৰ ঘৰত ৰাখিব নোৱাৰে। এইবোৰ শুনিও প্ৰণৱ সম্পূৰ্ণ নিমাত হৈ আছিল। মোৰ হৃদয়ৰ আত্মাই যেন ভিতৰি ভিতৰি চিঞৰি কান্দিছিল। মোৰ পক্ষত কিবা এষাৰ ক'বলৈ মন গ'ল যদিও মোৰ মুখৰ পৰা এটাও শব্দ ওলোৱা নাছিল। মাথো মোৰ চকুৰ পৰা চকু বৈ আহিছিল। কোনেও মোক এটা শব্দও নুসুধি পোনে পোনে নিজৰ সিদ্ধান্ত দিলে। কিন্তু এই সময়ত মই নিজৰ কথা একেবাৰেই চিন্তা কৰা নাছিলোঁ। মোৰ আটাইতকৈ বেছি চিন্তা হৈছিল মোৰ মা আৰু দেউতাক লৈ। ইমান কথা শুনাৰ পিছত তেওঁলোকৰ হৃদয়ত চাগে এতিয়া কি চলি আছে? মই জানিছিলোঁ যে দেউতাই মোক বিয়া দিবলৈ ইমান কষ্ট কৰিছিল, কিমান ঋণ লৈছিল। তথাপিও কাকোৱে তেওঁ এইবোৰ প্ৰকাশ কৰা নাছিল। কিন্তু আজি বিয়াৰ ৩য় দিনাখনেই এখন নাটকৰ সৃষ্টি হ'ল। মোৰ শাহুৱে মোক বহুত বেয়া শব্দ ব্যৱহাৰ কৰি তিৰস্কাৰ কৰিছিল আৰু মোৰ ফালে ঘৃণা আৰু খঙেৰে চাই আছিল। মোক বিবাহ বিচ্ছেদ দিবলৈ তেওঁ সাজু আছিল, মাত্ৰ মোৰ মা আৰু দেউতা অহালৈ অপেক্ষা কৰি আছিল। মই কোঠাৰ এটা চুকত ভয়ে ভয়ে অপৰাধীৰ দৰে থিয় হৈ আছিলোঁ। মোৰ শাহুৱে ভগৱানক ধন্যবাদ জনাইছিল, কাৰণ অতি কম সময়তে হেনো তেওঁৰ সন্মুখত সত্যবোৰ ওলাই পৰিল। কিছু সময়ৰ পিছতে মোৰ মা আৰু দেউতা হতাশ মনেৰে শহুৰৰ ঘৰ পালেহি। সেই সময়ত আমি সকলো মানুহ ঘৰৰ মাজৰ কোঠাত উপস্থিত আছিলোঁ। মোক চাৰিওফালৰ পৰা ঠাট্টা মস্কৰা কৰা হৈছিল। তাত উপস্থিত প্ৰতিজন ব্যক্তিয়ে মোক ঘৃণনীয় দৃষ্টিৰে চাই আছিল। মই মাত্ৰ এটা চুকত অপৰাধীৰ দৰে থিয় হৈ কান্দি আছিলোঁ। ইয়াৰ বাহিৰে মই কি কৰিম আন একোৱে বুজিব পৰা নাছিলোঁ। প্ৰণৱৰ পেহীয়েকেও মোক অশুভ আৰু চৰিত্ৰহীন বুলি কৈছিল, আৰু শাহুক কৈ আছিল যে তেওঁ মানা কৰা সত্ত্বেও হেনো শাহুৱে মোৰ দৰে অচিনাকি ছোৱালীক বিয়া কৰাই আনিলে। প্ৰণৱৰ পেহীয়েক আমাৰ বিয়াৰ বিৰোধী আছিল, কাৰণ তেওঁ বিচাৰিছিল যে প্ৰণৱে নিজৰ ইচ্ছামতে বিয়া কৰাওক। কিন্তু মোৰ শাহুৱে দৃঢ়তাৰে কৈছিল যে তেওঁৰ পচন্দৰ ছোৱালীহে প্ৰণৱে বিয়া কৰাব লাগিব। এই কাৰণতে নবৌৱেক আৰু ননন্দৰ মাজত ক্ষোভৰ সৃষ্টি হৈছিল, আৰু এতিয়া পেহীয়েকে মোৰ শাহুক ভুল বুলি প্ৰমাণ কৰাৰ সুযোগ পাইছিল। মা দেউতাই কোঠাত ভৰি দিয়াৰ লগে লগে মই তেওঁলোকৰ ওচৰলৈ দৌৰি গৈ মাক সাৱটি ধৰি কান্দিবলৈ ধৰিলোঁ। মায়ে মোক শান্ত কৰিবলৈ চেষ্টা কৰিলে, কিন্তু মোৰ কান্দোন আৰু বাঢ়ি গ'ল। ইমান ঘণ্টা ধৰি মোৰ ওপৰত চলি থকা সকলো অত্যাচাৰ এতিয়া চকুলোৰ ৰূপত বাহিৰ ওলাই আহিবলৈ ধৰিলে। মোৰ শাহুৱে মোৰ মা দেউতাক তেওঁৰ সন্মুখত বহিবলৈ দি মোক বহুত তিৰস্কাৰ কৰাৰ লগতে ক'লে, আপোনালোকৰ চৰিত্ৰহীন ছোৱালী কিয় আমাৰ ওপৰত জাপি দিলে?
মায়ে মোৰ চৰিত্ৰৰ পবিত্ৰতাৰ শপত খাই আছিল আৰু দেউতাই তললৈ মূৰটো নমাই দিছিল। সেই মুহূৰ্তত মোৰ দেউতা মোৰ বাবেই অধিক দুৰ্বল আৰু হতাশাত ভাগি পৰা যেন দেখা গৈছিল। মায়ে শাহু আৰু মোৰ স্বামীক বুজাবলৈ চেষ্টা কৰি আছিল যে নিশ্চয় কিবা অলপ ভুল বুজাবুজি হৈছে, তেওঁৰ ছোৱালীজনী একেবাৰেই তেনেকুৱা নহয়। কিন্তু তেওঁলোকে কোনো ধৰণৰ বুজনি শুনিবলৈ সাজু নাছিল। তেওঁলোকৰ ঘৰত মোৰ উপস্থিতি এক মুহূৰ্তৰ বাবেও সহ্য কৰিব বিচৰা নাছিল। খঙৰ ভমকত প্ৰণৱে মোৰ হাতত ধৰি টানি দেউতাৰ ওচৰলৈ আগবঢ়াই দি ক'লে, লৈ যাওক আপোনাৰ ছোৱালী, মোৰ ঘৰত তাইৰ উপস্থিতি সহ্য কৰিব নোৱাৰোঁ। কেইদিনমানৰ পাছত বিবাহ বিচ্ছেদৰ কাগজো আপোনাৰ ঘৰত পাব। বিবাহ বিচ্ছেদৰ কথা শুনাৰ লগে লগে দেউতাই প্ৰণৱৰ ওচৰত হাতযোৰ কৰিলে আৰু কেইদিনমান সময় বিচাৰিলে। দেউতাৰ কথাত প্ৰণৱ কিছু দিনৰ বাবে মান্তি হ'ল আৰু তেওঁ ক'লে, যদি আপোনালোকে আপোনালোকৰ ছোৱালীৰ নিৰ্দোষিতা প্ৰমাণ কৰিব নোৱাৰে তেন্তে মই তাইৰ লগত পত্নীৰ সম্পৰ্ক নাৰাখিম আৰু মই তাইক বিবাহ বিচ্ছেদ কৰিম। মা আৰু দেউতাই তেওঁৰ কথাত মান্তি হ'ল আৰু কেইদিনমানৰ বাবে মোক ঘৰলৈ লৈ গ'ল। মোক লৈ মোৰ দেউতাৰ ঘৰতো অশান্তিৰ সৃষ্টি হৈছিল। বিয়াৰ মাত্ৰ তৃতীয় দিনৰ দিনাই মোৰ স্বামীয়ে বিবাহ বিচ্ছেদৰ কথা কৈ আছিল আৰু মোৰ চৰিত্ৰটোও বদনামী হ'ল। মই একো বুজিব পৰা নাছিলোঁ ইয়াৰ পিছত মোৰ ভৱিষ্যত কি হ'ব। ডাক্তৰে কোৱা কথা শুনি ভাইটিহঁতে খঙত উন্মাদ হৈ মোক মাৰিবলৈহে বাকী থাকিল। সিহঁতে ক'লে, তুমি আমাৰ সকলোকে বদনামী কৰি তুলিলা, এতিয়া আমি ক'তো মুখ দেখুৱাব নোৱাৰা হ'লোঁ। সিহঁতৰ কথা শুনি মই কেৱল কান্দি আছিলোঁ। মই মোৰ স্বামী আৰু শাহুকে কোনো এষাৰ কথা নকলোঁ। তেনেস্থলত মোৰ ভাইটিহঁতক কি স্পষ্টীকৰণ দিম? মা আৰু দেউতা আহি ভাইটিহঁতক বাধা দিলেহি। কম সময়ৰ ভিতৰতে এই খবৰটো গোটেই পৰিয়ালটোত বিয়পি পৰিল যে মই বিয়াৰ আগতেই গৰ্ভৱতী হৈছোঁ। এই খবৰটো শুনি সকলোৱে মোক তিৰস্কাৰ কৰিলে, হাঁহিলে। মা আৰু দেউতাই গোটেই ৰাতি নিজৰ কোঠাত বহি মোৰ কথাকে ভাবি আছিল। তেওঁলোকে মোৰ ভৱিষ্যতৰ কথা কৈ আছিল আৰু ময়ো মোৰ ভৱিষ্যতৰ কথা ভাবি চিন্তিত হৈ পৰিছিলোঁ। গোটেই ৰাতিটো উজাগৰে পাৰ হৈ গ'ল, এক মুহূৰ্তৰ বাবেও শান্তি পোৱা নাছিলোঁ। ৰাতিপুৱা মই কোঠাৰ পৰা ওলাই আহোঁতে মা আৰু দেউতা সাজু হৈ বহি আছিল। মোক দেখি মায়ে ক'লে, তুমি সাজু হোৱা, আমি ডাক্তৰৰ ওচৰলৈ যাব লাগে। মা আৰু দেউতাক কোনো প্ৰশ্ন নকৰি আকৌ মই মোৰ কোঠালৈ গৈ সাজু হ'লোঁ। মই কাপোৰ পিন্ধি ওলাই আহোঁতে মায়ে মোক ক'লে যে তেওঁলোকে মোক আকৌ সেই একেজন ডাক্তৰৰ ওচৰলৈ লৈ যাব, যাতে মোৰ আকৌ পৰীক্ষা কৰা হয়। হয়তো মোৰ মা দেউতাই এই খবৰটো একেবাৰে বিশ্বাস কৰা নাছিল, কাৰণ মা দেউতাৰ মোৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। মই গোটেই জীৱন তেওঁলোকৰ সন্মুখতে কটালোঁ আৰু সেইবাবে মা আৰু দেউতাই মোৰ চৰিত্ৰৰ বিষয়ে ভালদৰে জানিছিল। তেওঁলোকে ইচ্ছা কৰিলেও মোৰ ওপৰত সন্দেহ কৰিব নোৱাৰিলে। গোটেই ৰাতি বহি থকাৰ পিছত দুয়োজনে ভাবিলে যে মোক আকৌ সেই ডাক্তৰক দেখুৱাব লাগে, যাতে সত্যটো মুকলিকৈ ওলাই আহে। আমি আকৌ হস্পিটাল পালোহি। দেউতাইও মোৰ স্বামীক ফোন কৰি চিকিৎসালয়লৈ মাতিছিল। প্ৰণৱৰ আহিবলৈ মন নাছিল যদিও দেউতাই জোৰ দিয়াত তেওঁ মনে মনে আহিল। হস্পিটালত প্ৰণৱৰ মুখামুখি হওঁতে তেওঁ মোৰ ফালে এবাৰো চোৱা নাছিল আৰু মই মাথো কান্দি আছিলোঁ। প্ৰতীক্ষাৰ অন্তত আমাৰ নম্বৰ আহিল আৰু মই মাৰ লগত ডাক্তৰৰ ওচৰলৈ সোমাই গ'লোঁ। মোক দেখাৰ লগে লগে ডাক্তৰে চিনি পাইছিল। তেতিয়া মায়ে ডাক্তৰক পতিয়ন নিয়াইছিল যে মোৰ ছোৱালীজনী বিয়াৰ আগতে গৰ্ভৱতী হোৱাটো সম্ভৱ নহয়। ময়ো ডাক্তৰক দৃঢ় বিশ্বাস দিলোঁ যে মই একেবাৰে শুদ্ধ আৰু পবিত্ৰ, গৰ্ভধাৰণ কৰাটো দূৰৰে কথা। গতিকে ডাক্তৰেও কিবা এটা চিন্তা কৰিবলৈ ধৰিলে। আকৌ মোৰ আল্ট্ৰাচাউণ্ড কৰিবৰ বাবে প্ৰেছক্ৰিপশ্যন লিখি দিলে। মই মাৰ লগত গৈ আকৌ আল্ট্ৰাচাউণ্ড ৰুম পালোগৈ। আল্ট্ৰাচাউণ্ড কৰি যেতিয়া মই পুনৰ ডাক্তৰৰ ওচৰলৈ আহিলোঁ, তেতিয়া ডাক্তৰে ৰিপৰ্টটো লৈ কিছু সময়ৰ পিছত তেওঁক লগ কৰিবলৈ ক'লে। এই সময়খিনিত মই বহুত নাৰ্ভাছ হৈ পৰিছিলোঁ, কাৰণ আজিও যদি আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টত একে ধৰণৰ কিবা এটা ওলায় তেন্তে মোৰ ঘৰখন ধ্বংস হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিব। এই কাৰণেই মোৰ হৃদয়ে ভগৱানৰ ওচৰত বাৰে বাৰে আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছিল যাতে আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টটো একেবাৰে শুদ্ধ আহে। নহ'লে মোৰ ঘৰখন নষ্ট হৈ যোৱাই নহয়, মোৰো বদনাম হ'ব, মই চিৰ জীৱনৰ বাবে কলংকিতা হৈ পৰিম। এই সময়ত মোৰ মনৰ বেদনা কোনেও বুজিব পৰা নাছিল। মোৰ আপোনজনৰ চকুত মই অবিশ্বাসী হৈ পৰিছিলোঁ। কিছু সময়ৰ পাছত আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্ট আহিল আৰু মই ৰিপৰ্টটো লৈ ডাক্তৰৰ ওচৰলৈ গ'লোঁ। এইবাৰ মোৰ লগত কেৱল মাহে আছিল।
বাহিৰত দেউতা আৰু মোৰ স্বামী উপস্থিত আছিল। তেনেতে মোৰ শাহু আহি হস্পিটেল পালেহি। শাহুৰ জিভাত মাথো এটা কথাহে আছিল, এতিয়া কোনজন ডাক্তৰক চোৱাবলৈ বাকী আছেগৈ। তেওঁ পুতেকক কৈ আছিল যে এই চৰিত্ৰহীন ছোৱালীজনীক বিবাহ বিচ্ছেদ কৰি সোনকালে সম্পৰ্কটো শেষ কৰা। কিন্তু প্ৰণৱে হয়তো ভগৱানক ভয় কৰিছিল আৰু সেয়ে বিবাহ বিচ্ছেদ দিয়াৰ আগতে সকলো কথাৰ ভালদৰে তদন্ত কৰিব বিচাৰিছিল, যাতে তেওঁ কোনো ভুল সিদ্ধান্ত নলয়। সেইবাবেই তেওঁ নিজকে সংযত কৰি আছিল। মই অপৰাধীৰ দৰে ডাক্তৰৰ সন্মুখত মূৰ তল কৰি বহি আছিলোঁ। কিছু সময়ৰ ভিতৰতে মোৰ স্বামী আৰু শাহুৱেও ডাক্তৰৰ ওচৰলৈ আহি মোৰ পিছফালে পৰিয়ালৰ সকলো সদস্যৰ সৈতে থিয় হৈ থাকিল। ডাক্তৰৰ মুখৰ পৰা ওলোৱা কথাবোৰে মোক এটা নতুন জীৱন দিব পাৰিব, নহ'লে মোক মৃত্যুৰ গভীৰতালৈ পেলাই দিব। মোৰ জীৱনৰ সূতাডাল এতিয়া ডাক্তৰৰ হাতত আৰু মই ডাক্তৰৰ মুখৰ পৰা সিদ্ধান্ত অহালৈ অপেক্ষা কৰি আছিলোঁ। কিছু সময় ডাক্তৰে মোৰ ৰিপৰ্টটো চাই থাকিল। তাৰপিছত তেওঁ মোৰ আগৰ ৰিপৰ্টটো চাব বিচাৰিলে, যিটো মই মোৰ বেগৰ পৰা উলিয়াই ডাক্তৰৰ সন্মুখত থৈ দিলোঁ। বহুত সময় তেওঁ মনে মনে দুয়োটা ৰিপৰ্ট চেক কৰি থাকিল। তেওঁৰ মুখত অদ্ভুত ভাৱনা দেখা গৈছিল। কিছু সময়ৰ পাছত ডাক্তৰৰ মুখখন থতমত ভাৱ এটা দেখা গ'ল, যেন কিবা এটা ডাঙৰ ভুল হৈছে। অৱশেষত মোৰ আজিৰ ৰিপৰ্টটো মোৰ সন্মুখত ৰাখি ডাক্তৰে ক'লে যে আপোনাৰ পেটৰ বিষৰ কাৰণ বাহিৰৰ অত্যাধিক মছলাযুক্ত খাদ্য খোৱাৰ বাবে হৈছে। কিছু ফেটি লিভাৰৰ সমস্যা আছে আৰু সেইবাবে পেটৰ বিষ হৈছিল। ডাক্তৰে মাক ক'লে, আপোনাৰ ছোৱালীজনী গৰ্ভৱতী নহয়। ইয়াৰ পিছত ডাক্তৰে আগৰ ৰিপৰ্টটো দেখুৱাই আমাক যিটো কথা ক'লে, সেই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি আঁতৰি যোৱা যেন লাগিল। ডাক্তৰে কৈছিল, আপোনাৰ নামটোৰ বাবেই আগৰ ৰিপৰ্টটো খেলিমেলি হৈ পৰিল। আপোনাৰ নাম আছিল নয়না বৰুৱা আৰু আগৰ ৰিপৰ্টত থকা মহিলাগৰাকীৰ নামো আছিল নয়না বৰুৱা, যিগৰাকী মহিলা কেইমাহমানৰ আগতে গৰ্ভপাত হৈছিল, যাৰ বাবে তেওঁৰো পেটৰ বিষ হৈছিল। এই সকলোবোৰ ভুল বুজাবুজিৰ কাৰণ আছিল একেটা নাম। ডাক্তৰে নিজৰ ভুল স্বীকাৰ কৰি আমাৰ সকলোৰে ওচৰত ক্ষমা খুজিলে। সেই সময়ত মোৰ হৃদয়খনে ভগৱানক স্মৰণ কৰি কান্দিবলৈ ধৰিলে। স্বামী আৰু শাহুৱে লাজত মূৰ তল কৰি থিয় হৈ আছিল। মোৰ দেউতাই আগবাঢ়ি আহি মোক সাৱটি ধৰিলে আৰু কন্দনামোৱা হৈ ক'লে, এই সকলোবোৰ ভুল বুজাবুজিৰ ফল আৰু ভগৱানে মোৰ ছোৱালীজনীক ন্যায় দিলে। যি নহওক, মোৰ ঘৰখন সংসাৰখন ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰিল। প্ৰণৱে আগুৱাই আহি মোৰ হাতত ধৰি মোৰ ওচৰত ক্ষমা খুজিলে আৰু ময়ো তেওঁক ক্ষমা কৰি দিলোঁ, কাৰণ ইয়াত প্ৰণৱৰ কোনো দুখ নাছিল। সেই সময়ৰ পৰিস্থিতি এনেকুৱা আছিল যে যিয়ে এইটো কথা শুনিব, তেওঁৰ মনত ভুল চিন্তা আৰু সন্দেহ অহাটো স্বাভাৱিক। মোৰ শাহুৱেও মোৰ ওচৰত ক্ষমা খুজিলে আৰু ময়ো তেওঁক ক্ষমা কৰি দিলোঁ। আজি মই মোৰ ঘৰত স্বামীৰ সৈতে অতি সুখী মনেৰে জীৱন কটাব পাৰিছোঁ আৰু মোৰ শাহুৱেও মোৰ বহুত যত্ন লয়, মৰম কৰে। প্ৰিয় শ্ৰোতা, বন্ধু বান্ধৱীসকল, গল্পৰ কাহিনীটো শুনি আপোনালোকৰ কেনে লাগিল মতামত আগবঢ়াব। এইখিনিতে আপোনালোকলৈ অনুৰোধ, যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে ধন্যবাদ জনালোঁ।